নমস্কাৰ বন্ধু বান্ধৱী সকল বিশেষ এটা কথাৰ কাৰণে মই ভিডিঅটো এনেকৈ বনাইছো আৰু আপোনালোকে হয়তো গম পাইছে যোৱাকালি যোনটো ভিডিঅ' দিছিলো বিশেষ কাৰণত মই হেতু ডিলিট কৰিব লগা হ'ল আৰু সেই কাৰণে আপোনালোককো কথাটো জনাই থৈছো যেহেতুকে মই ভিডিঅ' বনাও আৰু ময়ো সকলোৰে কথাবিলাক বুজি পাওঁ যোন সকলে ভিডিঅ' বনায় সেই কাৰণে মই আপোনালোকক এই কথাকেইটা ক'বলৈ ওলাইছো হাঁহি আছো যদিও কিন্তু ইয়াৰ ভিতৰত এটা বহুত এটা হেৰি সোমাই আছে দেই কথাটো এটা কাৰণে আপোনালোকক ক'বলৈ বিচাৰিছো কাৰণ যোন সকলে ভিডিঅ' বনায় কিমান কষ্ট কৰি ভিডিঅ' বনায় হেতু মই গম পাওঁ আৰু ধৰক এতিয়া মই কথা এটা কৈছো মোৰ ভিডিঅ'টো লগাই পেলাই বেলেগে তেনেকে ভিডিঅ' কৰা হয় না নহয় মই যোনটো ভিডিঅ' আগবঢ়াইছো সেই ভিডিঅ'টো কিছুমানে লৈ পেলাই তেনেকে আগবঢ়ায় আৰু হেতু মই আগতে মোৰ ভিডিঅ' বহুত লৈছে কিন্তু মই হেতু জনা নাছিলো কিন্তু এতিয়া কিছুমান কথা জানিছো সেই কাৰণে মই আপোনালোকক কৈছো কথাটো আৰু মই এতিয়া আৰু একদম আজিৰ পৰা ভালকে গম পাই গলো আৰু কাৰো ভিডিঅ' লগাই পেলাই তেনেকে ভিডিঅ' নকৰো আৰু আপোনালোককো এটা কথা কৈ থৈছো যদিহে আপোনালোকে কাৰোবাৰ ভিডিঅ' লগাই পেলাই আপোনালোকৰ ভিডিঅ'সমূহ আপলোড কৰিছে তেনেহলে অতি সোনকালে আপোনালোকে সেইখিনি ভিডিঅ'ৰ পৰা সেই ভিডিঅ'খিনি আপোনালোকে ডিলিট কৰিব কাৰণ একদম কপিৰাইট মাৰিব বা ষ্ট্ৰাইক মাৰিব আপোনালোকক সেইকাৰণে মই আগতীয়াকৈ ভিডিঅ'টো বনাই কৈ দিছো যিটো নেকি এটা মোৰ লগত হৈছিলে সেইকাৰণে পটাপট আপোনালোকক ক'লো হয়তো আপোনালোকৰ ষ্ট্ৰাইক আহিব পাৰে কাৰণ মই জানো যোন সকলে ভিডিঅ' বনাই সকলোৱে আমাৰ মাজৰে হয় না নহয় সকলোৱে আমাৰ মাজৰে হয় সকলোৱে কিবা নহয় কিবা এটা কাৰণে ভিডিঅ'সমূহ বনায় মানে ঘৰখন চলাবলৈকে হয় কিছুমানৰ তেনেকুৱা কিন্তু আমাৰ ক্ষেত্ৰত হেতুৱে নহয় কপিৰাইট বা ষ্ট্ৰাইক মাৰিলো এটাই কথা কওঁ যে মই ভিডিঅ' নকৰিলেও ধুনীয়াকৈ সুন্দৰকৈ চলিব পাৰো কিন্তু আমাৰো কিছুমান দায়বদ্ধতা আছে সমাজৰ প্ৰতি সেইকাৰণে ভিডিঅ'সমূহ বনাই আপোনালোকৰ আগত প্ৰেৰণ কৰো সেইখিনিয়ে নহয় যে ভিডিঅ'টো বনালে আমাৰ আমুক হ'ব আমাৰ তামুক হ'ব হেতু কথা নহয় কিন্তু ভিডিঅ' বনাই ভাল পাওঁ সেইকাৰণে বনাও এটোৱে নহয় যে ভিডিঅ'টো বনাই মই গোটেই জীৱনভৰ চলিম হেতু কথা নহয় কিন্তু যোন সকলে এতিয়া ভিডিঅ'টো বনাই পেলাই বহুতৰে দেখিছো বহুতখিনি উন্নতি কৰিছে ন ভিডিঅ' বনাই তেওঁলোকক কৈছো আপোনালোকে যদি বেলেগৰ ভিডিঅ' বনাই তেনেকে ইউজ কৰিছে তেনেহলে আপোনালোকক ষ্ট্ৰাইক মাৰি দিব সেইকাৰণে কৈছো যদিহে আছে তেনেকুৱা আপোনালোকে নাইকিয়া কৰক আৰু এখিনিতে মই আৰু এটা কথা কওঁ আপোনালোকক মই যে সেন্দুৰ লওঁ সেন্দুৰ লোৱা নোলোৱালৈ বহুত প্ৰশ্ন উঠি থাকে মই ফুটটো নলওঁ সেই ফুটটো নোলোৱাৰ কাৰণে আচলতে মই কওঁ শুনক মই চাদৰ মেখেলা পিন্ধিলে ফুটটো লওঁ বা মোৰ লগত কথা হেতু ফুট লোৱা নোলোৱাটো মোৰ লগত কথা কিন্তু মই এটা অৰেঞ্জ কালাৰৰ সেন্দুৰ লওঁ আৰু সেই সেন্দুৰটো বহুতে কয় আপুনি কেনেকৈ লয় মায়ে ক'ৰ পৰা লয় মন্দিৰৰ নেকি হেতু কথা সুধিছিলে গতিকে মই এতিয়া আপোনালোকক কওঁ মই 2007ত জগন্নাথপুৰীলৈ গৈছিলো 2007ত গৈছিলো তাৰ পাছত গৈয়ে আছো বাৰু কেইবাবাৰো গৈছো কিন্তু 2007তে মই সেই জগন্নাথ একদম মেইন মন্দিৰৰ পৰা মই 1 কেজি মান আনিছিলো আপোনালোকে হয়তো বিশ্বাস নকৰিব তেনেকে খোলাকে পায় মানে মই 1 কিলো মান তেনেকে লৈ আহিছিলো আৰু এতিয়া সেই তাৰ পৰাই অকনমানকে মই তেনেকে লৈ থাকো অৰেঞ্জ কালাৰ সেন্দুৰটো বাকি ফুট লোৱা নোলোৱালৈ হেতু মোৰ নিজৰ ব্যক্তিগতৰ কথা লৈয়ে থাকো দেখা পাইছে আৰু আপোনালোকে ইমান আৰু আজিকালি ইয়ালৈকে নলয় নহয় হয়নে নহয় কিন্তু সেয়াই আপোনালোকক ক'লো সেই সেন্দুৰটো তাৰে আছিলে আৰু বিশেষ এই কথাখিনিকে আপোনালোকক ক'লো আৰু আপোনালোকে বাৰু মোৰ নিচিনা কৰে নে নকৰে এটা বস্তু শেষত দেখাইছো আৰু মই এটা বস্তু আপোনালোকক দেখাইছো কাৰণ বহুতে কৈ আছে পইচা পাতিৰ কথা বহুতে কয় যে কেনেকে আপুনি গোটাই গতিকে মই আপোনালোকক এটা কথা দেখাম এতিয়া এটা বস্তু দেখাম দেই চাওক এই বস্তুখিনি আপোনালোকক মই ধুনীয়াকৈ এতিয়া মানে জাপি থোৱা হৈছে ন এয়া পইচাখিনি এই বস্তুখিনিতে আপোনালোকক মই দেখাইছো দেই এটা কাৰণে দেখাইছো বাৰু এটা কাৰণে দেখাইছো ইয়াত কেনেকৈ আছে চাব দেই কেনেকুৱা পইচা থৈছো মই সেইটো চাব এনেকৈ জাপি থোৱা হৈ আছে বাৰু আৰু এয়া পইচা কি জানেনে মই নতুন পইচা যেতিয়া পাওঁ এয়া 15-20 দিনত গোটোৱা পইচা দেই নতুন পইচা যেতিয়া পাওঁ 20 টকা হওক 20 টকাৰ লগত থওঁ 50 টকা হ'লে 50 টকাৰ লগত থওঁ 100 টকীয়া হ'লে 100 টকীয়া 20 টকীয়া কেইটামান সোমাই আছে এয়া চাওকচোন এনেকৈ থওঁ আৰু আপোনালোকে থয়নে এনেকৈ থৈ পেলাই চাব কেইবাদিনৰ পিছত যেতিয়া আপোনালোকে মানে চাব বহুতখিনি পইচা তেনেকৈ গোট খাই গৈছে এয়া মই এনেকৈ দেখিছেনে এয়া পুৰণা আগৰ দিনৰ 10 টকা চাওক আগৰ দিনৰ 10 টকীয়া দেখা পাইছেনে এইটো 20 টকীয়া আছে আগৰ দিনৰ এনেকৈ থৈ দিওঁ এইখিনি দেখা পাইছেনে এইখিনি এটা কাৰণে দেখাইছো বহুতে কৈ আছিল আপুনি পইচা কেনেকৈ গোটায় মই পইচা এনেকৈ গোটাওঁ মানে এওঁ অফিচলৈ যোৱাৰ সময়ত যিহেতুকে থৈ যায় যে দি থৈ যায় 100 টকা 20 টকা 10 টকীয়া নতুন পইচা পালেই মানে মই এনেকৈ সোমোৱাই থওঁ গতিকে সেয়া দেখালো আৰু বাকী সেন্দুৰ লোৱা নোলোৱাটো কৈ দিলো আজি সঁচা কথাটো দেই জগন্নাথৰ পৰা অনা সেন্দুৰ সেইকাৰণে মই সেইটো সুন্দৰকৈ মোৰ শুভ মুহূৰ্তসমূহত যেতিয়া মই যাওঁ তেতিয়া মই সেইটো লৈ লওঁ বাকী লগ পাই আছো